পাঠ ৮ কোষ গঠন আৰু কাৰ্য। কোষৰ আৱিষ্কাৰ। 1665 চনত ৰবাৰ্ট হুকে সৰল আতচী কাঁচ সম্বলিত এবিধ যন্ত্ৰৰ সহায়ত কৰ্ক এচকল নিৰীক্ষণ কৰিছিল। কৰ্ক হ'ল গা গছৰ বাকলিৰ এটা অংশ। তেওঁ কোষৰ এচকল পাতল অংশ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰিলে। তেওঁ কৰ্কচকল নিৰীক্ষণ কৰি কোঠালি সদৃশ গঠন কিছুমান দেখা পাইছিল। এই বাকচবোৰ দেখিবলৈ মৌচাকৰ দৰে। প্ৰথম চিত্ৰটোত তোমালোকে ভালকে মন কৰা। তেওঁ এইটো নিৰীক্ষণ কৰিলে যে এই বাকচ বা কোঠালিবোৰৰ প্ৰতিটোৱে এটা আনটোৰ পৰা এখন বেৰৰ দ্বাৰা পৃথক হৈ আছে। হুকে প্ৰত্যেকটো বাকচ বা কোঠাক কোষ বুলি নামকৰণ কৰিছিল। হুকে পৰ্যবেক্ষণ কৰা বাকচ বা কোষবোৰ প্ৰকৃততে মৃত কোষেহে আছিল। উন্নত অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পাছতহে জীৱিত কোষৰ পৰ্যবেক্ষণ কৰিব পৰা হৈছিল। বৰ্তমান উচ্চ পৰিবৰ্ধক ক্ষমতা সম্পন্ন অণুবীক্ষণ যন্ত্ৰ থকাৰ কাৰণে আমি কোষৰ গঠন আৰু কামৰ বিষয়ে বহু কথা জানিব পাৰিছো। কোষনো কি বস্তু চাওঁ আহা। যদি আমি এটা ডাঙৰ পকী ঘৰ নিৰ্মাণ কৰিব খোজো, তেনেহ'লে আমাক সবাতকৈ আগত কি লাগিব? আমাক লাগিব ইটা। এটা এটাকে ইটা লগ লগাই আমি বেৰ বনাম। 4 বেৰখন লগ হৈ কোঠা হ'ব আৰু বহুত কেইটা কোঠা লগ হৈ ঘৰ হ'ব। তেনেকে জীৱ-জন্তু আৰু উদ্ভিদো কিবা এটাইদি গঠিত হৈছে আৰু সেই মৌলিক একক গোটটো হৈছে কোষ। ইয়াতে আমি কোষক ইটাৰ লগত তুলনা কৰিব পাৰোঁ। তাৰ মানে বহুত কোষ লগ হৈ এটা মানুহ দেহ গঠন হয়। আমাৰ দেহত হোৱা বিভিন্ন প্ৰক্ৰিয়া যেনে পাচন, পৰিবহণ, প্ৰজনন, শ্বসন আদি কোষৰ দ্বাৰা হয়। ঘৰৰ বাবে ইটা আৰু জীৱৰ বাবে কোষ হৈছে ইহঁতৰ মৌলিক গঠনৰ গোট। যদিও একে ধৰণৰ ইটা ব্যৱহাৰ কৰি ঘৰ সজা হয়, ঘৰবোৰৰ আৰ্হি, আকৃতি আৰু আকাৰ কিন্তু বিভিন্ন ধৰণৰ হয়। ঠিক সেইদৰে জীৱ-জগতত জীৱসমূহ এটাৰ পৰা আনটো পৃথক হ'লেও সকলোবোৰেই কোষৰ দ্বাৰা গঠিত। জড় ইটাবোৰতকৈ জীৱিত প্ৰাণীৰ কোষবোৰৰ গঠন জটিল। কুকুৰাৰ কণীয়ে এটা কোষক সূচায় আৰু ই ইমান ডাঙৰ যে খালী চকুৰেও যথেষ্ট ডাঙৰ দেখা পোৱা যায়। ছবিত আমি পিঁয়াজৰ বাকলিৰ ছবি দেখা পাইছো। কোষৰ সংখ্যা। মানুহৰ শৰীৰত ট্ৰিলিয়ন সংখ্যক কোষ আছে আৰু ইহঁতৰ আকৃতি আৰু আকাৰ বিভিন্ন। বিভিন্ন সমষ্টিৰ কোষে বিভিন্ন কাম সম্পাদন কৰে।
বহু বিলিয়ন কোষেৰে গঠিত জীৱয়েও জীৱন আৰম্ভ কৰে এটা কোষেৰে আৰু এইটো হ'ল এটা নিষেচিত ডিম্বাণু। নিষেচিত ডিম্বাণুটোৰ ক্ৰমাগত কোষ বিভাজনৰ ফলত কোষৰ সংখ্যা বৃদ্ধি হৈ জীৱটোৰ বিকাশ হয়। কোষৰ সংখ্যা অনুসৰি প্ৰাণীবোৰক দুই ভাগত ভাগ কৰা হৈছে: এককোষী জীৱ আৰু বহুকোষী জীৱ। এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক বহুকোষী জীৱ বোলা হয়, কিন্তু এটা কোষেৰে গঠিত জীৱক এককোষী জীৱ বোলা হয়। অমিবা দৰে এককোষী জীৱবোৰ আহাৰ গ্ৰহণ কৰা আৰু হজম কৰা, উশাহ লোৱা, ৰেচন ক্ৰিয়া, বৃদ্ধি আৰু প্ৰজননৰ কাম কৰিব পাৰে। এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক বহুকোষী জীৱ বোলা হয়। বহু কোষৰ দ্বাৰা গঠিত জীৱবোৰে বিশেষ কোষৰ সমষ্টিৰে গঠিত বিভিন্ন কলাৰ দ্বাৰা কামবোৰ কৰে। এই কলাসমূহেই পাছলে অংগ গঠন কৰে। কোষৰ আকৃতি। এতিয়া কোষৰ কেনেকুৱা আকৃতি হয় এই বিষয়ে আমি এতিয়া চাম। এমিবাৰ নিচিনা এককোষী জীৱৰ কোনো এটা নিৰ্দিষ্ট আকৃতি নাই। ই চলন আৰু খাদ্য আহৰণৰ বাবে এক বা ততোধিক আঙুলিৰ নিচিনা প্ৰবদ উলিয়াই দিয়ে। এই প্ৰবদবোৰক কূটপদ বা অস্থায়ী চলনাংগ বোলা হয়। এমিবাই চলাচল বা আহাৰ খোৱাৰ সময়তহে দেখা পোৱা যায় আৰু পিছত নেদেখা হৈ পৰে। মানুহৰ তেজত শ্বেত ৰক্ত কোষবোৰ একক কোষৰ আন এটা উদাহৰণ। ই নিজৰ আকৃতি সলনি কৰিব পাৰে। তেজৰ শ্বেত ৰক্তকণিকা এবিধ কোষহে, কিন্তু অমিবা সম্পূৰ্ণভাৱে এটা জীৱ, যাৰ স্বাধীনভাৱে জীয়াই থকাৰ সামৰ্থ্য আছে। মানুহৰ বিভিন্ন কোষ যেনে তেজ, মাংসপেশী আৰু স্নায়ু আদিৰ কৰা নিৰ্দিষ্ট কামৰ লগত সিহঁতৰ আকৃতিৰ সম্পৰ্ক আছে। সাধাৰণতে কোষবোৰ ঘূৰণীয়া, গোলাকাৰ বা দীঘলীয়া হয়। কিছু কোষ দীঘলীয়া আৰু দুয়োমুখ জোঙা হয়। ই দেখাত মাকৰ দৰে হয়। কেতিয়াবা কোষবোৰ বৰ বেছি দীঘলীয়া হয়। স্নায়ু কোষ বা নিউৰনৰ নিচিনা কোষবোৰ আকৌ শাখাযুক্ত হয়। স্নায়ু কোষ বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে। এখন পাতল আৱৰণে কোষৰ পদাৰ্থসমূহ আৱৰি ৰাখে। এই আৱৰণখনেই প্ৰাণী আৰু উদ্ভিদৰ কোষৰ আকৃতি প্ৰদান কৰে। উদ্ভিদৰ কোষত থকা পাতল আৱৰণখনক আৱৰি এখন অতিৰিক্ত কোষবেৰ থাকে। ইয়ে কোষৰ আকৃতি আৰু দৃঢ়তা আনে। বেক্টেৰিয়াৰ কোষতো কোষবেৰ থাকে। কোষবোৰৰ আকাৰ। জীৱকোষৰ আকাৰ ইমান সৰু যে ই এক
মিটাৰৰ 1/1 সমান বা কেইবা চেণ্টিমিটাৰ পৰ্যন্ত ডাঙৰো হয়। বেছিভাগ সংখ্যক কোষেই আকাৰত অতি সূক্ষ্ম আৰু খালী চকুৰে দেখা নাযায়। সেয়েহে অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা ডাঙৰ কৰি চোৱাৰ দৰকাৰ হয়। 0.1 পৰা 0.5 মাইক্ৰমিটাৰৰ আটাইতকৈ সৰু কোষটো বেক্টেৰিয়াত পোৱা যায়। উট চৰাইৰ কণীটো আটাইতকৈ ডাঙৰ কোষ। আহাচোন এটা ক্ৰিয়াকলাপ কৰোঁ। এটা কুকুৰা কণী সিজোৱা, বাকলি আঁতৰোৱা। দেখিবা এবিধ পদাৰ্থ হালধীয়া অংশখিনি আৱৰি আছে। এই বগা পদাৰ্থবিধ হ'ল এলবুমিন, যাক উতলালে গোটা হয়। হালধীয়া অংশটো হ'ল কুহুম। কোষৰ আকাৰ তাৰ কামৰ ওপৰতহে নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, হাতী আৰু এন্দুৰৰ স্নায়ুকোষ দীঘল আৰু শাখাযুক্ত। সিহঁতে বাৰ্তা প্ৰেৰণ কৰাৰ দৰে একে কাম কৰে। উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰৰ আকাৰৰ লগত কোষৰ আকাৰৰ কোনো সম্বন্ধ নাই। কোষৰ গঠন আৰু কাম। আমাৰ শৰীৰত পাচন অংগ এক গোট হৈ পাচন তন্ত্ৰ সৃষ্টি কৰে। এই তন্ত্ৰৰ প্ৰত্যেক অংগই বিভিন্ন কাম কৰে, যেনে পাচন, আত্মীকৰণ আৰু শোষণ। সেইদৰে উদ্ভিদৰ বিভিন্ন অংগই নিৰ্দিষ্ট কাম কৰে। উদাহৰণস্বৰূপে, শিপাই পানী আৰু খনিজ পদাৰ্থ শোষণ কৰাত সহায় কৰে। আমি সপ্তম শ্ৰেণীত পাইছিলোঁ যে গছৰ পাতত সালোক সংশ্লেষণ হৈ খাদ্য প্ৰস্তুত হয়। প্ৰত্যেক অংগ কিছুমান সৰু অংশৰ দ্বাৰা গঠিত, যাক কলা বোলা হয়। কলা হৈছে কিছুমান এনে ধৰণৰ কোষৰ সমষ্টি যিয়ে বিশেষ ধৰণৰ কাম কৰে। তাৰ মানে আমি বুজি পালোঁ যে অংগবোৰ কলাৰ দ্বাৰা গঠিত, কলাবোৰ আকৌ কোষৰ দ্বাৰা গঠিত, আৰু সেয়েহে কোষবোৰ জীৱৰ মৌলিক গঠনৰ একক।